মই প্ৰথমেই ক'ব লাগিব যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনৰ মজিয়াত কৈছিল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে, কিন্তু আজি পৰ্যন্ত তেখেতক ন্যায় দিবলৈ সক্ষম নহল। আৰু আমাৰ প্ৰাণৰ শিল্পীৰ পত্নীগৰাকীয়ে যেতিয়া অসহায় অৱস্থাত চকু পানী টুকি যেতিয়া ৰাস্তাত তেওঁক দেখা পাওঁ, তেতিয়া আমিও ভাবিবলৈ বাধ্য হওঁ যে এজন ইমান মহান আমাৰ অসমৰ সম্পদজনৰ যদি পত্নী আজি সেই অৱস্থা, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব অৱস্থা। আমি ইয়াত এই চৰকাৰখনৰ নেতৃত্বত আমি কেনেধৰণে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ব, আমি সেয়া ভাবিবলৈ বাধ্য হৈ পৰিছো। বৰ্তমান সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে। মই প্ৰথমেই ক'ব লাগিব যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনৰ মজিয়াত কৈছিল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে, কিন্তু আজি পৰ্যন্ত তেখেতক ন্যায় দিবলৈ সক্ষম নহল। আৰু আমাৰ প্ৰাণৰ শিল্পীৰ পত্নীগৰাকীয়ে যেতিয়া অসহায় অৱস্থাত চকু পানী টুকি যেতিয়া ৰাস্তাত তেওঁক দেখা পাওঁ, তেতিয়া আমিও ভাবিবলৈ বাধ্য হওঁ যে এজন ইমান মহান আমাৰ অসমৰ সম্পদজনৰ যদি পত্নী আজি সেই অৱস্থা, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব অৱস্থা। আমি ইয়াত এই চৰকাৰখনৰ নেতৃত্বত আমি কেনেধৰণে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ব, আমি সেয়া ভাবিবলৈ বাধ্য হৈ পৰিছো। বৰ্তমান সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে।